Hello students, HS 2025 or আহিল ৰিচেকিং অৰ নোটিছ তো ইয়াতে ৰিচেকিং কেনেদৰ কৰিব লাগিব কি কৰিব লাগিব গুটেকিং ডিটেইলছত আছে তো প্ৰথমতে আছে ইয়াতে ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এলং উইথ অবটেনিং স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট তো ইয়াতে কি কৈছে ৰিচেকিং তো কৰা হ'ব লগতে কি কৰা হ'ব আনসাৰ স্ক্ৰিপ্টও তোমালকে চাব পাৰিবা স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট তো মানে তোমালকৰ যোনখন কপি আছে সেইখন কি কৰি দিয়া হ'ব স্ক্যান কৰি প্লে দিয়া হ'ব তোমালকক মেইল যোগে পঠোৱা হ'ব হয়তো তাৰপিছত দিছে যে procedure applying rechecking of answer script along with obtaining scan copy of answer script তো ইয়াতে candidate intending to get their evaluated answer script rechecking will have to apply through the ASSEB division 2 Eastwell Assam Higher Secondary Education Council official website তো তোমালকে যদি হে ৰিচেকিং ৰ কাৰণে এপ্লাই কৰিব বিচাৰিছা তেন্তে কোড যাব লাগিব আসাম হায়াৰ সেকেন্ডাৰী যোনখন মাজনটো মানে অফিচিয়েল ওয়েবসাইট আছে ইয়াতে আছে দেখিছা ওয়েবসাইটত দিয়া হৈ আছে ahsec.assam.gov.in তাত যাব লাগিব তাত যোৱাৰ পিছত ইয়াতে ক্লিক অন দা লিংক তাতে একটা হেৰি পাবা লিংক এটা পাবা এপ্লাই ফৰ ৰিচেকিং এণ্ড স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট হেৰু লিংকত ক্লিক কৰিব লাগিব প্লিজ সিলেক্ট সাবজেক্ট ফৰ হুইচ ৰিচেকিং এণ্ড স্ক্যান কপি আনসাৰ স্ক্ৰিপ্ট নিড টু বি এপ্লাইড তো তাতে তোমালকে কি পাই যাবা সাবজেক্ট চুজ কৰিব লাগিব কোনটো সাবজেক্ট তোমালকে এপ্লাই কৰিব বিচাৰিছা ৰিচেকিং বা স্ক্যান কপিৰ কাৰণে তাতে চুজ কৰিব লাগিব provide other necessary information as required in the portal and pay necessary fees তো ইয়াতে কি হ'ব লগতে তোমালকৰ হয়তো ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হিবিলাক বিচাৰিব পাৰা হেখিনি তোমালকে দিব লাগিব লগতে ফিজটো দিব লাগিব তো ফিজটো তলত লিখিছে fees for rechecking of answer script along with obtaining scan copy of answer script for all theory question paper only তো ইয়াতে কি কৈছে তোমালকে আনসাৰ স্ক্ৰিপ্টটো পাবা লগতে ৰিচেকিংও কৰা হ'ব তো ইয়াতে কি হৈছে 500 rupees দিলে হল পাৰ সাবজেক্ট 500 দিব লাগিব rechecking process the candidate shall note the rechecking of answer script shall not mean re-evaluation তো এটা কি কৈছে যে ৰিচেকিং মানে যে re-evaluation মানে বহিখন আকৌ যে পুনৰাই হিতে চেক কৰিব তেনুকা নহয় ৰিচেকিং কিহৰ হ'ব ইয়াতে লিখিছে তলত চোৱা ৰিচেকিং shall include কি ইনক্লুড কৰা হ'ব তাতে retotaling of marks awarded by the examiner তো তোমালোকৰ বহিখন চোৱা হ'ব যে কোবা টোটাল কৰোতে ভুল হৈছে নেকি প্লাস মাইনাস কৰোতে কিবা ভুল হৈছে নেকি হেখিনি চোৱা হ'ব দুই নম্বৰ দিছে assessment of answers which have been left out unevaluated তো তাতে কৰবাত দেখা চোৱা হ'ব যে কৰবাত কিবা ৰখি গৈছে নেকি মানে কৰবাত আনসাৰস বিলাক কৰবাত হয়তো অনুসুৱাকে থাকি যাব পাৰে তো হেখিনি চোৱা হ'ব তেনুকা আছে নেকি নেক্সট থাৰ্ড নম্বৰ ইজ কাৰেকচন অফ ৰং এন্ট্ৰি অফ মাৰ্কস অফ এনি মেনাৰ নেচাৰ যে এনেকুৱা হ'ব পাৰে তোমাক বহিখন এটা নম্বৰ আছে কিন্তু আকৌ মাৰ্কশিটত বেলেগ এটা নম্বৰ আছে তো হেখিনি ক্ষেত্ৰটো হেতু চোৱা হ'ব তাৰপিছত 7 নম্বৰ the result of rechecking will be declared within 30 days from the last date of receipt of application by official website তো এটা কি কৈছে যোনটো ৰিচেকিং অৰ ৰিজাল্ট আছে হেতু 30 দিনৰ ভিতৰত দিয়া হ'ব অফিচিয়েল ৱেবসাইটত আৰু তাৰপিছত দিছে if candidate marks are reduced after rechecking of answer script that reduced marks will be considered as a final marks and accordingly certificate ka mark sheet will be prepared তো এটো হৈছে এটা ডাঙৰ খেলিমেলিটো হৈছে যদিহে তোমালকৰ আনসাৰ ৰিচেকিং কৰোতে মার্কস টু ৰিডিউস হৈ যায় তো কি হ'ব সেই ৰিডিউস কি কৰা হ'ব যোনটো কমি যোৱা মার্কসটোৱে ভৰাই দিয়া হ'ব মার্কশিটত এটো এটা ডাঙৰ এটা কাম কৰিছে হিহঁতে এবাৰ নতুনকে the candidates marks are reduced after rechecking of answer script that reduced marks will be considered as a final marks and accordingly certificate cum mark sheet will be prepared তো তাৰ পিছত কি কৰা mark sheet আৰু certificate খন প্ৰিপেয়াৰ কৰোতে ঠিক সেই reduce number দি প্লে কি কৰা হ'ব প্ৰিপেয়াৰ কৰা হ'ব তাৰ পিছত in case of any change in marks revised certificate cum mark sheet will be issued on the submission of the original certificate cum mark sheet in board's official office through the head of the concerned institution with the intimation of the head of the institution no such certificate cum mark sheet will be sent directly to school candidate or through any other agency তো ইয়াতে কি কৈছে যে তোমালকে যদি কোনো ধৰা চেঞ্জেস হয় মার্কস বিলাক তেতে তোমালকে হেখিনি কি কৰিব লাগিব নিজৰ অৰিজিনাল সাৰ্টিফিকেট আৰু মাৰ্কশিটখন জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত হেখিনি তোমালকে পাই যাবা The revised certificate cum mark sheet will not be issued if not collected within 30 days from the declaration of rechecking of results. ইয়াতে কি কৈছে যোনটো সাৰ্টিফিকেট কাম মাৰ্কশিট আছে হেখন তোমালকৰ নামত ইস্যুড কৰা নহব যদিহে তোমালকে 30 ডেজৰ ভিতৰত তোমালকে হেতু কালেক্ট নকৰা মানে 30 ডেজৰ ভিতৰতে যদি তোমালকৰ মাৰ্কস বিলাক তোমালকৰ ধৰ মেইল যোগে বা কিবা যোগে তোমালকৰ পঠাব বলে মাৰ্কসটো কমিছে না মাৰ্কসটো বাঢ়িছে ধৰা তো বাহাৰ লগে লগে তোমালকে লগে লগে কন্টাক্ট কৰিব লাগিব যে মোৰ মাৰ্কসটো বাঢ়িছে গতিকে মোৰ হেখন সাৰ্টিফিকেট লাগে
তো তোমালোকে যদি 30 ডেজৰ ভিতৰত সেইটো কাম নকৰা তেন্তে তোমালোকৰ সেইটো আগৰখনে থাকি যাব মাৰ্কশ্বিটখন আগৰখনে থাকি যাব তাৰপিছত 10 নম্বৰ দিছে স্কেন কপি অফ আনসাৰ স্ক্ৰিপ্ট উইল বি সেন্ড টু দ্য এপ্লাইড কেণ্ডিডেটছ থ্ৰু ইমেইল গিভেন বাই কেণ্ডিডেটছ এট টাইম অফ এপ্লিকেশ্যন তো ইয়াতে কি কৈছে স্কেন কপি অফ আনসাৰ স্ক্ৰিপ্ট অলৰেডি কৈছোৱে যোনটো স্কেন কপি থাকিব সেইটো তোমালোকৰ মেইলত পঠোৱা হ'ব যোনটো মেইল তোমালোকে এপ্লাই কৰাৰ সময়ত দিব লাগিব গতিকে মেইলটো দিওঁতে অলপ সাৱধান হ'বা যোনটো তোমালোকৰ এক্টিভ মেইল আছে যোনটো খোলে তেনেকুৱা এটা মেইল দিবা যাতে তোমালোকে তাতে তোমালোকৰ পঠাব পাৰে স্কেন কপিটো পিছত লিখিছে দ্য পৰ্টেল লিংক উইল বি অপেন আফটাৰ 2 days অফ দ্য ডিক্লেৰেশ্যন অফ ৰিজাল্ট তো ৰিজাল্ট দিয়াৰ 2 দিন পিছতে পৰ্টেলটো খোল খাব এপ্লাই কৰাৰ কেণ্ডিডেট হেজ টু এপ্লাই উইদিন 15 days তো 15 ডেজৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব দ্য ডিটেইল ইনষ্ট্ৰাকশ্যন ফৰ এপ্লিকেশ্যন প্ৰচেছ উইল বি এভেইলেবল ইন দ্য লিংক তো লিংকতে গোটেই ডিটেইলছখিনি দিয়া থাকিব কিদৰে এপ্লাই কৰিব লাগিব ডিটেইলছত থাকিব সেইখিনি নো এপ্লিকেশ্যন উইল বি একচেপ্টেড উইদাউট ফিজ no offline application will be accepted তো ফিজ যদি জমা নিদিয়া তোমালোকৰ এপ্লিকেশ্যন একচেপ্টেড নহ'ব আৰু অফলাইন তোমালোকে এপ্লাই কৰিব নোৱাৰিবা ইনকমপ্লিট এপ্লিকেশ্যন উইল সামাৰিলি বি ৰিজেক্টেড তো যোনকি ইনকমপ্লিট যদি তোমালোকৰ হয় তেন্তে তোমালোকৰ সেইখন ৰিজেক্ট হ'ব তাৰপিছতে 6 নম্বৰ দিছে দ্য এনসাৰ স্ক্ৰিপ্ট আৰ কনফিডেন্সিয়েল ডকুমেণ্ট এণ্ড উইল নট কাম আণ্ডাৰ দ্য পাৰভিউ অফ RTI Act 2025 তো ইয়াতে কোনো ধৰণৰ RTI মাজত ইয়াত নাহিব তো সেইখিনি পিছৰ কথা তাৰপিছত প্ৰচেছিং ফি হেজ বি টু পেড থ্ৰু অনলাইন মোড অনলি তো অনলাইন মোডত তোমালোকে ফিজটো পে' কৰিব লাগিব এপ্লিকেশ্যন ছাবমিটেড অন বিহাফ অফ দ্য কেণ্ডিডেট এণ্ড অলছ' ইনকমপ্লিট এপ্লিকেশ্যন উইল সামাৰলি বি ৰিজেক্টেড আমি অলৰেডি পঢ়িছোৱে তাৰপিছত 9 নম্বৰ দিছে ৰিজাল্ট অফ ৰিচেকিং উইল বি ডিক্লেয়াৰ উইদিন 30 days তো 30 দিনৰ ভিতৰত তোমালোকৰ কি কৰা হ'ব মানে দিয়া হ'ব ৰিজাল্টটো লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যন বাই দ্য অফিচিয়েল ৱেবছাইট তো যেতিয়ালৈকে তোমালোকে মানে যেতিয়া এপ্লিকেশ্যনখন ছাবমিট কৰিবা তাৰে 30 ডেজৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা 10 নম্বৰ দিছে স্কেন কপি আনসাৰ স্ক্ৰিপ্ট উইল বি সেন্ড টু দ্য এপ্লাইড কেণ্ডিডেট থ্ৰু ইমেইল সেইখিনি আমি অলৰেডি জানোৱেই তো বাকী থকা ইনফৰমেশ্যনখিনি ইয়াতে দিয়া হৈ আছে তোমালোকে ইচ্ছা কৰিলে পঢ়িব পাৰা আৰু ইয়াতে 16 নম্বৰ দিছে ছেপাৰেট এপ্লিকেশ্যন আণ্ডাৰ RTI ইজ নট ৰিকুৱাৰ্ড তো তোমালোকে ছেপাৰেটলি ইয়াতে আৰু RTI কৰিব নালাগে এইখিনি কৰিলেই হৈ যাব তো এইখিনি আছিলে আমাৰ ৰিচেকিঙৰ ইনফৰমেশ্যনখিনি আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু 2 দিন পিছতে ইয়াতে ৰিচেকিং ষ্টাৰ্ট হ'ব তো তোমালোকে ইচ্ছা কৰিলে কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং ক্লাৰ্ণ